বতাহত উৰি ফুৰে তাইৰ মন, লাহি পাহি যৌৱনৰ সুগন্ধি বিয়পাই চৌদিশে। সেউজীয়া পাতৰ মাজে মাজে সপোন ৰচে সিহঁতে মধুপুৰ চাহ বাগিচাৰ চকুত পৰা গাভৰু চামেলি। মুখত লাগি থকা মিঠা হাঁহিটি তাইৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মহাবীৰ নায়কৰ একমাত্ৰ ছোৱালী তাই। হাৰিয়া খাই বাপেকৰ অৱস্থাও ক্ৰমান্বয়ে বেয়াৰ ফালেই আহিছে। তাইৰ আপোন একমাত্ৰ তাইৰ বাপেক। তাইৰ ৮ বছৰ বয়সত তাই মাতৃহীনা হৈছিল। তেতিয়া সিহঁতে সোণতলী বাগানতে আছিল। সোণতলী বাগানত প্ৰায়ে হাতী মানুহৰ সংঘাত হয় আৰু এদিনাখন হাতীৰ আক্ৰমণত তাই মাতৃহাৰা হৈছিল। মাকৰ স্মৃতিবোৰে হয়তো তাইৰ দেউতাকক খেদি ফুৰিছিল। সেয়েহে এদিনাখন দেউতাকে তাইক লৈ আহি মধুপুৰ বাগানত কামত নিয়োজিত হ'ল। ৰাতিপুৱা হ'লে দেউতাকে কামত ওলাই যায় আৰু তাই বাগানৰ অইন ল'ৰা ছোৱালীৰ লগত খেলি সময় কটায়। সময়ৰ পাখি লগা গতিত তাই এদিন গাভৰু হ'ল। তাইৰ দেহৰ গাঁথনি সলনি হ'ল। লাজ কি তাই উপলব্ধি কৰিব পৰা হ'ল। এতিয়া মধুপুৰৰ চাহ গছবোৰত তাইৰ কোমল হাতৰ স্পৰ্শ কৰে। বহুতো বাগানীয়া ডেকা ল'ৰাৰ হৃদয়ত তাই স্থান ল'লে। বাগানৰ মেনেজাৰ ৰক্তিম গগৈৰ চকুত পৰিল চামেলি। কেনেকেনো প্ৰেমৰ দোলেৰে বান্ধিব পাৰে তাইক সি চিন্তাত মগন হ'ল। চামেলি, বাবু, তোমাক কথা এটা ক'ব লাগিছিলে। কি কথা বাবু? মানে মই তোমাক ভাল পাওঁ চামেলি। আপুনি কি কথা কৈছে বাবু? আমি হ'লো গৰীবৰ বেটী, চাহ বাগানৰ ছোৱালী। আপুনিতো নাই। চামেলি, মই একো নাজানো। মই মাত্ৰ তোমাকেই ভাল পাওঁ। কোৱা, তুমি মোক ভাল পাব পাৰিবানে? বাবু, চামেলিয়ে লাজতে দৌৰ মাৰিলে। আৰে চল গৌৰী, লে যাব তোকে মোৰ গাঁও। ৰক্তিম আৰু চামেলিৰ প্ৰেম বাগানত এতিয়া চৰ্চাৰ বিষয়। সকলোৰে মুখে মুখে মাত্ৰ সিহঁতৰে কথা। চামেলিৰ সখী চম্পাই যেন চামেলিক কিবা ক'ব বিচাৰিছে। তই মোক বেয়া নাপাবি। তই চাহাবৰ পৰা আঁতৰি আহ। কিয়? চাহাব বৰ এটা ভাল মানুহ নহয়। চম্পা, চাহাবৰ কথা বেয়াকৈ নকবি। মই এতিয়া আহোঁ। যা যা, এদিন পস্তাবি চামেলি। আজি চাহাবে চামেলিক লগত লৈ চহৰলৈ আহিছে। চামেলিৰ যেন আনন্দৰ সীমাই নাই। গোটেই চহৰখনেই ঘূৰিলে। চাহাবে তাইক বজাৰ কৰি দিলে। চামেলিয়ে গম নাপালে কেতিয়ানো সন্ধিয়া নামিলে। বাবু, সন্ধিয়া হ'ল, ঘৰলৈ ব'লক। চামেলি, আজি আমি ঘৰত নাযাওঁ, আমি হোটেলতে থাকিম। না, বাবাই মোক গালি দিব। একো নহয়, বাবাক মই বুজাম। হোটেলৰ অভিজাত্য ৰুমত নিজকে অভিজাত্য সজাই বাস্তৱ পৃথিৱীৰ কথা চামেলিয়ে পাহৰিয়ে গ'ল। চাহাবৰ বুকুৰ দলিচাত যৌৱন ঢালি দিলে তাই। বোৱাই দিলে বিষাক্ত প্ৰেমৰ আকুলতা। আজি 2 মাহ হ'ল চাহাব ছুটীত গৈ অহাই নাই। তাই সদায় চাহাবৰ বাবে বাট চায়, কিন্তু চাহাব যে এদিনো নাহে। কিন্তু এয়া কি, তাই মাতৃ হ'বলৈ ওলাইছে। কি কৰিব তাই? কাক ক'ব? চম্পাই কোৱা কথাবোৰ সঁচা আছিল তাৰমানে। কিয় চাহাবে তাইৰ দৰে দুখীয়া ছোৱালী এজনীক বোজা দি গ'ল? কিয় তাইক ধ্বংস কৰিলে? তাইৰ বৃদ্ধ পিতৃকনো এইবোৰ কেনেকৈ ক'ব? নাই, তাই ক'ব নোৱাৰে এইবোৰ। আজ হলিকে দিন, মই নাই কাৰোবোৰে। এতিয়া মহানগৰীৰ ফুটপাততে এজনী পাগলী বহি থাকে। দেহত ন্যূনতম বস্ত্ৰ লৈ আউলি বাউলি চুলিৰ সৈতে সেয়া মধুপুৰ বাগানৰ এসময়ৰ সকলোৰে নয়নৰ মণি চামেলি। কেতিয়া হাঁহে কেতিয়া কান্দে ঠিকনাই নাই। মহানগৰীৰ অট্টালিকাৰ ফালে আঙুলি জোকাৰি কাৰোবাক গালি বৰষে। কাষত সেয়া তাইৰ কণমানি সন্তান ৰক্তিম গগৈৰ বিষাক্ত বীজ, এটি নগ্ন শিশু। মন গ'লে পাগলী মাতৃয়ে ওপৰজোপৰি চুমা খায়, কেতিয়াবা আকৌ এছাৰিৰে কোবায়। ৰাস্তাৰ মানুহে দি যোৱা 2 এটকাৰে ল'ৰাটোক কিবা খুৱাই। এবছৰৰ পাছত সেই ফুটপাততে আকৌ এটি সন্তানৰ মাতৃ হ'ল চামেলি। আচৰিত কিন্তু কেনেকে কোনোবা জন্তুতুল্য মানসিক বিকাৰগ্ৰস্ত পুৰুষে ৰাতিৰ এন্ধাৰত পাগলী চামেলিৰ গৰ্ভত সিঁচি দিয়া বীজৰ কলি এইটো সন্তান পাগলী মাতৃ। 2টা অসহায় শিশু। এজনী পাগলী মাতৃয়ে 2টা শিশু ফুটপাততে জন্ম দিলে। যি সন্তানৰ পিতৃৰ পৰিচয়, পুহমহীয়া জাৰত কঁপি কঁপি পাগলী মাতৃৰ কোচত সোমাই থাকে 2 সন্তান। লঘূণীয়া পেটৰ জ্বালাত চিৎকাৰ কৰি উঠে সিহঁতে। মাজৰাতি মাকৰ ক্ৰন্দনে হিয়া ভাগি পেলাই সিহঁতৰ। সময় গৈয়ে আছিল। ফুটপাতত অসহায় শিশু 2টাৰ কান্দোন নেদেখিলে উপলব্ধি কৰিব নোৱাৰে কৰুণ দৃশ্যটি। এটি 2 বছৰীয়া শিশু, আন এটি 5 বছৰীয়া, যাৰ দেউতা বুলিবলৈ মাতিবলৈ কোনোৱে নাই। সিহঁতৰ ওচৰত আছিলে এজনী পাগলী মাতৃ। হয়তো কংক্ৰিটৰ মহানগৰীৰ ৰাতিৰ ৰাজপথত মাকৰ বুকুৰ মাজত নিৰাপদ আছিল। আজি পাগলী চামেলিৰ মৃত্যু হ'ল। ডাঙৰ সন্তানটিয়ে মাকৰ মৃত্যু অলপ বুজি পাইছে, কিন্তু কণমানিটো সি মৃত মাকৰ ওপৰতে ওলমি আছে। মাজে মাজে মৃত মাকৰ স্তনপান কৰিছে।
মাজে মাজে মাকৰ মুখত মুখ লগাই মিচিকিয়াই হাঁহিছে। কতেনো গ'লা মোৰ আই, অকলে আমাক থৈ, তুমি বিহীন পৃথিৱীত অন্ধ হ'ম আমি। এটা সময়ত লেবাৰে আহি সন্তান দুটিৰ বুকুৰ মাজৰ পৰা পাগলী চামেলিক লৈ গ'ল। ডাঙৰজনে মা মা বুলি হুকুকাই কান্দিছে, কেঁচুৱাটো বুকুৰ মাজত লৈ। ফুটপাথত অকলে দুটি নিথৰুৱা সন্তান। ককায়েকে তাক বটলত পানী ভৰাই খুৱায়। মাজে মাজে সি কান্দি উঠে, হয়তো মাকৰ আহাৰ বিচাৰি, কিন্তু সি নিৰুপায়। সিহঁত এতিয়া যন্ত্ৰণাত পাৰ কৰিছে দিনবোৰ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ।